বিজেপি সমৰ্থক আকৌ কৈছোঁ বিজেপি যাৰ নিৰ্দেশত চলে তেওঁলোক সকলো এতিয়া জানে আৰু দিল্লীত আমাৰো তেওঁৰ যেনেকৈ খবৰ থাকে আমাৰো খবৰ থাকে কেৱল মুখ্যমন্ত্ৰীৰ হাততেই বিৰোধীৰ খবৰ নাথাকে বিৰোধীৰ হাততো থাকে বিজেপিৰ খবৰ এইবাৰ খবৰ ৰাখিছে প্ৰাক্তন সাংসদ কিৰিট চলিহালৈ আমাৰো তেওঁৰ যেনেকৈ খবৰ থাকে আমাৰো খবৰ থাকে অসমৰ মুখ্যমন্ত্ৰীক আজি দিল্লীত যিমান সোনকালে পাৰি আঁতৰোৱাৰ লিষ্টত থকা এজন মানুহ বুলি আমাৰো খবৰ আছে তেওঁ যেন সেইবোৰ খবৰো ৰাখে পিছে বিজেপিৰ অভ্যন্তৰৰ এই খবৰ হঠাৎ কিয় ৰাজহুৱা কৰিলে প্ৰাক্তন সাংসদগৰাকীয়ে মুখ্যমন্ত্ৰীলৈ এলানি পৰামৰ্শৰে বিস্ফোৰণ কিৰিট চলিহাৰ বোলে প্ৰমাণ ভাটুৱাৰে এটা প্ৰস্তাৱ লৈছিলে কিবা যে মুখ্যমন্ত্ৰীৰ দুৰ্নীতিখিনিৰ তদন্ত হ'ব লাগে আৰু তাক লৈ আমি আন্দোলন কৰা হৈছে কিবা কৈছে আচলতে বোলে কোৱাই নাছিলে নকওঁতেই ভয় খাই তেওঁ হঠাৎ এটা বিবৃতি দিলে যে পৱন দাই এনেকৈ প্ৰস্তাৱ দিলে মই ইমান দুখিত এনে ৰাজনীতি কৰাতকৈ মই মুখ্যমন্ত্ৰীৰ চকী এৰি দিম মোৰ খুব বেয়া লাগিছে কাৰণ মুখ্যমন্ত্ৰীৰ চকীখন এৰি দিলে তেওঁ কিমান দুখ পাব মই জানো কিন্তু মই খালি এটা কথা ক'ব বিচাৰিছোঁ যে তেওঁক মই জনাই দিব বিচাৰিছোঁ যে পৱন ভাটুৱাৰে তেওঁৰ বিষয়ত কোৱা নাই গুৱাহাটীৰ বাঘা বিজেপি সমৰ্থক আকৌ কৈছোঁ বিজেপি যাৰ নিৰ্দেশত চলে তেওঁলোক সকলো এতিয়া জানে আৰু দিল্লীত আমাৰো তেওঁৰ যেনেকৈ খবৰ থাকে আমাৰো খবৰ থাকে অসমৰ মুখ্যমন্ত্ৰীক আজি দিল্লীত যিমান সোনকালে পাৰি আঁতৰোৱাৰ লিষ্টত থকা এজন মানুহ বুলি আমাৰো খবৰ আছে তেওঁ যেন সেইবোৰ খবৰ মুখ্যমন্ত্ৰীলৈ কিৰিট চলিহাৰ আন এটা পৰামৰ্শ ভূমি সম্পত্তি উইল কৰিব নালাগে মুখ্যমন্ত্ৰীয়ে নিজৰ সামান্য ভূমিত সংস্থাপন দিয়ক শিলহাকুৰ উচ্ছেদিতক মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁৰ সম্পত্তিবোৰ মানে উইল কৰি পেলাই দান কৰিব শিলহাকু বুলি এডোখৰ জেগা আছিলে গুৱাহাটীত তাত উচ্ছেদ চলিলে যিবোৰ মানুহ তাত আছিলে অসমীয়া মানুহ আটাইবোৰ থলুৱা মানুহ একেবাৰে সৰু ল'ৰা ছোৱালীবোৰক উচ্ছেদ কৰিলে মই এই বিষয়ে যোৱা নাই তালৈকে আজিলৈকে কাৰণ মই ইমানেই সক্ৰিয় হোৱা নাছিলোঁ সক্ৰিয় আছিলে মোৰ যাবৰ মনো নাই ইচ্ছাও নাই খালি মই ভাবোঁ যে আমি অৰাজনৈতিকভাৱে আমি এটা গ্ৰুপ তৈয়াৰ কৰি আমি অসমত মাত মাতি যাম সকলোকে লৈ অসমৰ সমস্যা সম্পৰ্কত কাৰণ ৰাজনীতিৰ পৰা সমাধাৰ প্ৰতি আমাৰ এতিয়া বৰ বেছি মন নাই মুখ্যমন্ত্ৰীয়ে উইল কৰিবলৈ যে গৈছে এই শিলখাকৰ মানুহখিনিক তেওঁ মাটি কিনি তেওঁৰ মাটি বেছি টকা খৰচ নপৰে তেওঁৰ যিটো ধৰক 1,100ৰ তেওঁৰ 0.01% খৰচ নহয় তেওঁ শিলখাকৰ মানুহখিনিক এডোখৰ জেগাত মাটি কিনি দি তেওঁৰ আমাইন গাঁৱৰ ফালেও মাটি আছে বা তেওঁৰ নিজৰ মাটি দি মই জনামতে 20-25 বিঘা মাটি দিলে হৈ যাব শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হ'ল প্ৰাক্তন কংগ্ৰেছ সাংসদ কিৰিট চলিহা ৰাজ্যৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিক লৈ কঠোৰ ভাষাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা কৰে প্ৰাক্তন সাংসদগৰাকীয়ে আৰু USTM বুলি এটা ইউনিভাৰ্চিটি আছে সেই ইউনিভাৰ্চিটিটোত যেতিয়া গৈ পেলাই হঠাৎ মুছলমানৰ কিবা কিবি হ'বলৈ দিলোঁ আৰু ইয়াৰ কাৰণে অসমত বানপানী হৈছে মই তেওঁক জনাওঁ এই কথাটো তেওঁ ৰাজহুৱা কৰিব নালাগিছিল কিয় নালাগিছিল USTM belongs to Meghalaya government which is also ruled by an ally of BJP. The Chief Minister of Assam is bound to first discuss the matter with the Chief Minister of Meghalaya. তেওঁ সবৰ ওপৰত দাদাগিৰি কৰি যিখন কৰিছে তাৰ ফলত কি হৈছে আজি মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে তেওঁক একো বুলিয়ে নাভাবে ইফালে ৰাজ্যত শেহতীয়াকৈ চৰ্চা লাভ কৰা মিয়া মুছলমান বিতৰ্ক ভাৰত জোড়ো যাত্ৰাৰ সময়ত ৰাহুল গান্ধীয়ে বডি ডাবল ব্যৱহাৰ কৰা বুলি অনা অভিযোগ আদিৰ প্ৰসংগতো মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈ পৰে কিৰিট চলিহা মোৰ এজন বন্ধুৱে মোক আহি আজি 12 দিনমান আগতে দিল্লীত পালে পাই পেলাই মোক ক'লে কিৰিট বৰ বেয়া লাগিছে বুজা বোলো কি হ'ল বোলে মই ঢাকেশ্বৰী মন্দিৰলৈ গৈছোঁ ঢাকেশ্বৰী মন্দিৰটো আপোনালোকে জানে বাংলাদেশৰ খুব ডাঙৰ মন্দিৰ আমাৰ মুখ্যমন্ত্ৰীও খুব বিশ্বাস কৰা মন্দিৰ বোলে ঢাকেশ্বৰী মন্দিৰলৈ গৈছিলোঁ যাওঁতে মানে মোৰ তাত বহুত পুৰণা মুছলমান বন্ধু আছে আমি যোৱা গম পাই তেওঁলোকে মোক আমাক কাঠে বাটি মাতি পেলালে কিন্তু অসমৰ লগতো তেওঁলোকৰ কানেকশ্যন আছে আমাক বিৰিয়ানী আৰু মাংস খোৱালে হয় আমাক ক'লে
সুধিলে যে কোৱাচোন এইটো কথা সঁচা নেকি যে অসমত বোলে মুছলমান মানুহবোৰক মিয়া বুলি কৈ ৰাস্তাত অপমান কৰে, মিয়া ডেকা ল'ৰাবোৰক কোনো ধৰণৰ বাছ বিচাৰ নোহোৱাকৈ গুলি মাৰি দিয়ে, মিয়া ল'ৰাবোৰক দাগিজ বুলি ক'ৰবাত শ্বুট কৰি দিয়ে, আমাৰ মুছলমান মানুহবোৰক বোলে বৰ অত্যাচাৰ কৰিছে, এই কথাটো সঁচা নেকি? এতিয়া মই তাক সুধিলোঁ তুমি কি ক'লা? বোলে মই কি ক'ম, মই কথাটো আৰু অকণমান হেৰি কৰিবৰ কাৰণে কৈছে যে নহয় তেনেকুৱা নহয়, মাজে মাজে কিছুমান। তেতিয়াহ'লে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাহুল গান্ধীয়ে কি উদ্দেশ্যত মহিলা বডি ডাবল লৈছিল তাক প্ৰকাশ কৰিব, আৰু তেওঁ কিবা আচৰিত ঘটনা এটা, অৱশ্যে তেওঁ পেংলাই কিছুমান কৰি ফুৰে, এইটো কথা বেলেগ, কিন্তু বডি ডাবলৰ কথাটো আমি ইমান লাইটলি ল'ব নোৱাৰোঁ, কাৰণ আমি সন্দেহ কৰোঁ যে এই বডি ডাবলৰ আঁৰত কিবা আৰু গভীৰ ষড়যন্ত্ৰ, যি ষড়যন্ত্ৰৰ বডি ডাবল আছে বুলি সেই ষড়যন্ত্ৰ কিজানি কামিয়াব নহ'ল, তেনেকুৱা ধৰণৰ কিবা ঘটনা আছে নেকি, সেই উত্তৰ মুখ্যমন্ত্ৰীৰ পৰা আমি আজি বিচাৰিছোঁ।